কৰি একত্ৰিত কৰি ৰাখিছিল নাম প্ৰসংগৰে। গতিকে সেয়েহে তেখেতৰ বিদেহী আত্মাই যাতে চিৰশান্তি পায় তাৰ কাৰণে আটাইয়ে 1 মিনিট সময় প্ৰাৰ্থনা কৰোঁ। আমাৰ সদৌ অসম কৃষক সমিতিৰ সভাপতি ডাঙৰীয়াৰ দেউতাক স্বৰ্গীয় লোহিত চন্দ্ৰ বৈশ্যৰ যোৱাকালি 6টা বজাত মৃত্যুবৰণ হৈছে বুলি আমি গম পালোঁ। মই উপদেষ্টা কৃষক সভাৰ হিচাপে শুনি বহুত দুখ লাগিল। কালি গধূলিয়ে গম পাই আজি এই স্থানত পাইছোঁহি। তেখেতৰ লাষ্ট যিটো স্বৰ্গযাত্ৰা সেইটো আমি লগ্ন হ'লোঁ। যিহেতুকে ব্যস্ততাৰ মাজত থাকিও বৈশ্য ডাঙৰীয়া যোৱাকালি মোৰ লগতে দিনটো গুৱাহাটীত আমি কিছু কাম কৰি আছিলোঁ। দেউতাৰ খবৰ পাই তেখেত গধূলি আহি পালেহি আৰু গধূলি বেলা আমি খবৰটো শুনি সকলোৱে মৰ্মান্বিত হৈছোঁ। আৰু যিহেতুকে তেখেত স্বৰ্গগামী হৈ গ'ল, তেখেতৰ আত্মাই যাতে শান্তি পাওক আৰু পৰিয়ালবৰ্গৰ নাতি নুতি সকলো এৰি থৈ গৈছে, সকলোৱে কুশলে থাকক।